যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্টভাৱে ঘোষণা কৰিয়ে দিছে যে আমাৰ অসমৰ যিমান সংখ্যক মানুহ দুখীয়া শ্ৰেণীৰ যিটো ক্যাটাগৰী আছে সেই ক্যাটাগৰীত পৰে বা যিজন মানুহৰ আয়ুষ্মান কাৰ্ড আছে ৰেচন কাৰ্ড আছে সেই সকল মানুহৰ ভিতৰত 100% পৰিয়ালে বা 100% মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব আৰু এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 2024 আৰু 25 বৰ্ষৰ যেটো এটা ভেৰিফাইড লিষ্ট আহিছে এই লিষ্টত আপোনাৰ নাম আছে নে নাই যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো স্টেপ বাই স্টেপ চোৱাৰ কাৰণে চেষ্টা কৰক কিয়নো আজিৰ ভিডিঅ'টোত মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই আৰু বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম যে এই 2024 আৰু 25 বৰ্ষৰ যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ভেৰিফাইড লিষ্ট এটা আহিছে এই লিষ্টত আপোনালোকৰ নাম আছে নে নাই এই বস্তুটো আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে প্ৰথমে এইটো যেটো পেজ আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই পেজটোৱে হল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ওয়েবসাইট ইয়াতে আপোনালোকে প্ৰথমে আহিব ইয়াতে আহি আপোনালোকে এইটো যেটো ওপৰত চাবলৈ পাৰিছে প্ৰথম যেটো অপচন আছে হেটো হল এবাউট সেকেন্ড যেটো আপোনালোকে চাবলৈ পাৰিছে এইটো হল আৱাস সফট আপোনালোকে সেকেন্ড অপচনত আপোনালোকে এনেদৰে ক্লিক কৰিব এইবাৰ আপোনালোকে চাবলৈ পাৰিছে ডাটা এন্ট্ৰি আৰু সেকেন্ড যেটো অপচন আছে য'ত লিখা আছে ৰিপৰ্ট এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ আপোনালোকৰ নিজৰ মোবাইলত খোল খাই যাব এই পেজটো খোল খাই যোৱাৰ লগে লগে তলফালে স্ক্ৰল কৰি এইচ নম্বৰ যেটো আপোনালোকে অপচন চাবলৈ পাৰিছে য'ত লিখা আছে সোশিয়াল অডিট ৰিপৰ্টছ আৰু তাৰে যেটো এক নম্বৰ যেটো অপচন চাবলৈ পাৰিছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এই যেটো অল ষ্টেটছ আছে ইয়াতে আপোনাৰ নিজৰ ৰাজ্যটো সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে কোনটো ডিস্ট্ৰিক্টত বসবাস কৰে সেইটো ডিস্ট্ৰিক্টত আপোনালোকে এনেদৰে ক্লিক কৰি দিব ইয়াতে আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি যেটো ডিস্ট্ৰিক্টত বসবাস কৰে সেইটো ডিস্ট্ৰিক্টৰ আন্ডাৰত যিকেইটা ব্লক আছে সেইকেইটা ব্লক আপোনালোকৰ এনেদৰে লিষ্ট ওয়াইজ আহি যাব আপোনাৰ নিজৰ ব্লক য'ত লিখা আছে তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আকৌ সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে যেটো ব্লকত বসবাস কৰে সেইটো ব্লকৰ আন্ডাৰত যিকেইটা গাঁও পঞ্চায়ত আহে সেইকেইটা গাঁও পঞ্চায়ত এনেদৰে লিষ্ট ওয়াইজ আহি যাব এইবাৰ আপোনালোকে নিজে যেটো গাঁও পঞ্চায়তত বসবাস কৰে সেইটো গাঁও পঞ্চায়তত এনেদৰে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে সিলেক্টত ক্লিক কৰি কোনটো বছৰৰ আপোনালোকে লিষ্ট চাব বিচাৰে অবিয়াসলি আপোনালোকে 2024 আৰু 25 বৰ্ষৰ যেটো নতুন লিষ্ট ওলাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই লিষ্টত আপোনাৰ নাম আছে নে নাই এইটোৱে নিশ্চয়কৈ আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে এই 2024 আৰু 25 বৰ্ষ য'ত লিখা আছে তাতে আপোনালোকে এনেদৰে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল কৰাৰ লগে লগে আকৌ সিলেক্টত ক্লিক কৰি কোনটো স্কিমৰ অধীনত এটা চৰকাৰী ঘৰ পাব বিচাৰে আপুনি সেইটো স্কিমত এনেদৰে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি আপোনালোকে এই যেটো ক্যাপচা নম্বৰ আছে এই ক্যাপচা নম্বৰটো মাৰি সাবমিটত ক্লিক কৰি দিব আৰু ইয়াতে নিজৰ যেটো ক্যাপচা নম্বৰ আহিব ক্যাপচা নম্বৰটো এন্টাৰ কৰি সাবমিট মাৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এইটোৱে 2024 আৰু 25 বৰ্ষৰ যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুনকৈ লিষ্ট ওলাইছে এই লিষ্টত মই যেটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলো সেইটো গাঁও পঞ্চায়তৰ অধীনত মুঠ 6টা দুখীয়া শ্ৰেণীৰ পৰিয়ালক এই 2024 আৰু 25 বৰ্ষৰ যেটো নতুনকৈ লিষ্ট ওলাইছে এই লিষ্টৰ অধীনত এওঁলোকক অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব এটো 100% কনফাৰ্ম এইবাৰ আমি চাম 76 নম্বৰ বেবেজিয়া যেটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তৰ অধীনত কিমানজন মানুহে চৰকাৰী ঘৰ এইবাৰ অৰ্থাৎ 2024 আৰু 25 বৰ্ষত পাবলৈ সক্ষম হ'ব এই লিষ্টটো আমি আগত চাই লও 76 নম্বৰ বেবেজিয়া যেটো গাঁও পঞ্চায়ত আছে তিতাবৰ ব্লকৰ অধীনত এই গাঁও পঞ্চায়তটোত 2024 আৰু 25 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত মুঠ 7টা দুখীয়া শ্ৰেণীৰ পৰিয়ালে এই চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব তেওঁলোকৰ 2024 আৰু 25 বৰ্ষৰ যেটো ভেৰিফাইড লিষ্ট আহিছে এই লিষ্টৰ অধীনত এই 7জন মানুহৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো আপোনালোকৰ লিষ্ট ওলাইছে এই লিষ্টত নাম আহিছে এইবাৰ আমি চাম যোৰহাট ডিস্ট্ৰিক্টৰ যেটো তিতাবৰ ব্লক আছে তিতাবৰ ব্লকৰ অধীনত 78 নম্বৰ বকাহলা যেটো গাঁও পঞ্চায়ত আছে এই
গাঁও পঞ্চায়তত 2024 আৰু 25 বৰ্ষত মুঠ 6টা পৰিয়ালৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যেটো ভেৰিফাইড লিষ্ট ওলাইছে এই ভেৰিফাইড লিষ্টত এই কেইজন মানুহ ইয়াতে নাম কেইটা আপোনালোকে চাই ল'ব এই কেইজন মানুহৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 2024 আৰু 25 বৰ্ষৰ লিষ্টত নাম আহিছে আৰু এই 6টা পৰিয়ালে 1 পৰা 2 মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব এটো 100% কনফাৰ্ম এইবাৰ আমি চাম তিতাবৰ ব্লকৰে অধীনত 79 নম্বৰ চৰাইপানী যেটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তৰ অধীনত 2024 আৰু 25 বৰ্ষৰ যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা ভেৰিফাইড লিষ্ট আছে এই লিষ্টত টোটাল 8টা পৰিয়ালৰ নাম সমাইছে অৰ্থাৎ কি এই যেটো নাম আপোনালোকে চাবলৈ পাৰিছে এই 8জন মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 2024 আৰু 25 বৰ্ষ অৰ্থাৎ কি এই 8টা পৰিয়ালে 1 পৰা 2 মাহৰ ভিতৰত ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ পাই যাব টোটাল 1,48,000 টকা এই কেইটা পৰিয়ালে অতি শীঘ্ৰে অৰ্থাৎ 1 পৰা 2 মাহৰ ভিতৰত পাবলৈ সক্ষম হ'ব এনেদৰে আপোনালোকে এই তিতাবৰ যেটো ব্লক মই কলো তিতাবৰ ব্লকৰ আন্ডাৰত যি কেইটা গাঁও পঞ্চায়ত আছে সেই কেইটা গাঁও পঞ্চায়ত আপোনালোকে ওপৰফালে স্ক্ৰল কৰিলে অল অৰ্থাৎ তিতাবৰ ব্লকৰ আন্ডাৰত এই কেইটা গাঁও পঞ্চায়ত আহে এই কেইটা গাঁও পঞ্চায়ত কেৱল মাত্ৰ আপোনালোকে নিজে কোনটো গাঁও পঞ্চায়তত বসবাস কৰে সেইটো গাঁও পঞ্চায়ত সাইটত এনেদৰে ক্লিক কৰি আপোনালোকে নিজৰ ক্যাপচা নম্বৰটো মাৰি সাবমিট মাৰি তলফালে স্ক্ৰল কৰিলে আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তত কাৰ নামত 2024 আৰু 25 বৰ্ষত যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ভেৰিফাইড এটা লিষ্ট আহিছে এই লিষ্টত আপোনাৰ নাম আছে না নাই এনেদৰে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিব সাইটত আপোনালোকে এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে এই ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিব ৰেজিষ্ট্ৰেচন নম্বৰ দি আপোনালোকে অল ডিটেইলছ কোনটো তাৰিখত আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰৰ প্ৰথম যেটো 32,500 টকা আছে এটো কোনটো তাৰিখত সমাব তাৰো অল ডিটেইলছ আপোনালোকে চাব পাৰিব নিজৰ ৰেজিষ্ট্ৰেচন নম্বৰ অৰ্থাৎ কি এইটো যেটো AS কিবা কিবি নম্বৰ যে চাবলৈ পাৰিছে এইটোৱে হল ৰেজিষ্ট্ৰেচন নম্বৰ